হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এডুকেশ্যন কোম্পানী চেনেললৈ। আৰু আজি আমি আলোচনা কৰিছোঁ জেনেৰেল নলেজৰ পাৰ্ট 5। ইয়াত আমি আলোচনা কৰিছোঁ স্পেচিয়েলি অসমৰ বিষয়ে। অসমৰ কথা কিছুমান আলোচনা কৰা হৈছে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি ভাল পাব। যদি আপোনালোকে ভিডিঅ'টি ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে মোৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে গৈ চাই ল'ব পাৰে। আহক আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 61, যিটো কুৱেশ্যন আপোনালোকক আগতে সোধা হৈছিল আগৰ খণ্ডটিত। হুইচ ৰুলাৰ ইজ ন'ন এজ নেপোলিয়ন অফ ইণ্ডিয়া? কোনজন শাসকক ভাৰতৰ নেপোলিয়ন হিচাপে জনা যায়? অপশ্যনসমূহ তলত দিয়া আছে। এ আছে চন্দ্ৰগুপ্ত মৌৰ্য, বি আছে অশোকা, চি আছে সমুদ্ৰগুপ্ত এণ্ড ডি আছে বিম্বিসাৰা। ওপৰৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি, সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন হিচাপে জনা যায়। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 62, ৰাইট টু ইনফৰমেশ্যন এক্ট ইন ইণ্ডিয়া কেম ফুল্লি ইনটু ফ'ৰ্চ ইন? ভাৰতৰ তথ্য জনাৰ অধিকাৰ আইনখন সম্পূৰ্ণৰূপে কাৰ্যকৰী হয় কেতিয়া? অপশ্যনসমূহ তলত দিয়া আছে। অক্টোবৰ 2008, জুন 2005, জুলাই 2008 এণ্ড অক্টোবৰ 2005। শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি, অক্টোবৰ 2005। অক্টোবৰ 2005 চনত ভাৰতত তথ্য জনাৰ অধিকাৰ আইনখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়, যাক আমি চমুকৈ RTI এক্ট বুলিও কওঁ। নেক্সট চাইছোঁ কুৱেশ্যন নম্বৰ 63 লৈকে। On 12 January 2021, which one has been formally declared as a new district of Assam? 2021 চনৰ 12 জানুৱাৰীত কোনখন জিলাক আনুষ্ঠানিকভাৱে অসমৰ নতুন জিলা হিচাপে ঘোষণা কৰা হৈছে? অপশ্যনসমূহ তলত দিয়া আছে। বিশ্বনাথ চাৰিআলি, বজালি, বিলাচীপাৰা এণ্ড নাজিৰা। শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, বজালি। বজালিখনক নতুনকৈ এখন ডিষ্ট্ৰিক্ট বা জিলা হিচাপে ঘোষণা কৰা হৈছে অসমৰ। নেক্সট কুৱেশ্যনলৈকে আহিছোঁ। কুৱেশ্যন নম্বৰ 64, দ্য বুক মৰিয়ম অষ্টিন অথবা হীৰা বৰুৱা ইজ ৰিটেন বাই? মৰিয়ম অষ্টিন অথবা হীৰা বৰুৱা নামৰ কিতাপখন কাৰ দ্বাৰা লিখা হৈছে? অপশ্যনসমূহ তলত দিয়া আছে। এ আছে হীৰেণ গোহাঁই, বি আছে হোমেন বৰগোহাঁই, চি আছে ৰীতা চৌধুৰী এণ্ড ডি আছে অৰূপা কলিতা পটংগীয়া। এই গোটেইকেইজন লেখকৰ ভিতৰত কোনে লিখিছিলে? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি, অৰূপা কলিতা পটংগীয়া। অৰূপা কলিতা পটংগীয়া তেওঁ মৰিয়ম অষ্টিন অথবা হীৰা বৰুৱা নামৰ কিতাপখন লিখিছিলে। ফেলানী হৈছে তেওঁৰ দ্বাৰা লিখা, বা ফেলানী হৈছে অৰূপা পটংগীয়া কলিতাৰ দ্বাৰা লিখা আন এখন উল্লেখযোগ্য উপন্যাস। নেক্সট কুৱেশ্যন নম্বৰ 65, লাচিত দিৱস ইজ চেলিব্ৰেটেড অন? লাচিত দিৱস পালন কৰা হয় কেতিয়া? অপশ্যনসমূহ তলত দিয়া আছে। এ আছে 13 নৱেম্বৰ, বি আছে 23 নৱেম্বৰ, চি আছে 22 নৱেম্বৰ এণ্ড ডি আছে 24 নৱেম্বৰ। ওপৰৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি, 24 নৱেম্বৰ। 24 নৱেম্বৰ তাৰিখে লাচিত দিৱস পালন কৰা হয়। আৰু আপোনালোকে জানে লাচিত কোন আছিল? লাচিত বৰফুকন আছিলে আহোমৰ সেনাপতি, যিয়ে 1671 চনত হোৱা শৰাইঘাটৰ ৰণত মোগলক পৰাস্ত কৰিছিল। সেই লাচিতৰ দিৱস পালন কৰা হয় 24 নৱেম্বৰ। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 66লৈকে। হু ৱাজ দ্য ফাৰ্ষ্ট ব্ৰিটিছ কমিশ্যনাৰ অফ আছাম? অসমৰ প্ৰথম ব্ৰিটিছ কমিশ্যনাৰ কোন আছিলে? অপশ্যনসমূহ তলত দিয়া আছে। ফ্ৰেন্সিছ জেনকিন্স, বি ডি আছে থমাছ কম্বেল ৰবাৰ্টছন, চি ডি আছে লৰ্ড মাউণ্ট বেডেন, ডি ডি আছে ডেভিড স্কট। ওপৰৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি, অপশ্যন নম্বৰ ডি আছে ডেভিড স্কট। আৰু ডেভিড স্কট হৈছে প্ৰথম অসমৰ ব্ৰিটিছ কমিশ্যনাৰ। আগত কি আছিলে? গভৰ্ণৰবিলাকক বা ৰাজ্যপালবিলাকৰ নিচিনাকৈ শাসন কৰিছিলে, কোনে? কমিশ্যনাৰে শাসন কৰিছিলে। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 67লৈকে। দ্য ফাৰ্ষ্ট ৰেলৱে লাইন ইন আছাম এষ্টাব্লিছ ইন দ্য ইয়েৰ? অসমত প্ৰথম ৰেল লাইন স্থাপন কৰা হৈছিলে কেতিয়া? অপশ্যনসমূহ তলত দিয়া আছে। এ আছে 1879, বি আছে 1880, চি ডি আছে 1881, ডি ডি আছে 1882। ওপৰৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি, 1881। 1881 চনত প্ৰথম অসমত ৰেল লাইন বা ৰেলৱে ট্ৰেক স্থাপন কৰা হৈছিলে, আৰু এইটো কৰা হৈছিলে ডিব্ৰুগড়ৰ পৰা মাৰ্ঘেৰিটালৈকে, যাৰ দূৰত্ব আছিলে 65 কিলোমিটাৰ, আৰু এইটো আছিলে মিটাৰ গজ। এটা কথা মনত ৰাখিব যে টি আৰু কোল, চাহপাত আৰু কয়লাৰ ৰপ্তানিৰ বাবে কি কৰা হৈছিলে? ফাৰ্ষ্ট অসমত ৰেলৱে ট্ৰেক স্থাপন কৰা হৈছিলে। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 68লৈকে। দ্য ডিগবৈ ৰিফাইনাৰী ৱাজ ছেট আপ এট ডিগবৈ বাই আছাম অইল ইণ্ডিয়া কোম্পানী লিমিটেড ইন দ্য ইয়েৰ? ডিগবৈ শোধানাগাৰ যিটো ডিগবৈত অৱস্থিত, সেইটো অসম অইল ইণ্ডিয়া কোম্পানীৰ দ্বাৰা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে? অপশ্যনসমূহ তলত দিয়া আছে। এ আছে 1901, বি আছে 1903, চি ডি আছে 1895 এণ্ড ডি ডি আছে 1899। ওপৰৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন কোনটো হ'ব? আপোনালোকে জানে নিশ্চয়, প্ৰথম এছিয়াৰ ভিতৰতে প্ৰথম শোধানাগাৰ আছিলে। শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ, 1901। 1901 চনত প্ৰথম শোধানাগাৰ ডিগবৈ শোধানাগাৰটো স্থাপন কৰা হৈছিলে, আৰু এই শোধানাগাৰটো এছিয়াৰ ভিতৰতে স্থাপন কৰা প্ৰথম শোধানাগাৰ। আৰু এটা কথা মনত ৰাখিব যে সেই একে বছৰতে গুৱাহাটীৰ কটন কলেজ স্থাপন কৰা হৈছিলে। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 69লৈকে। হু ইজ ন'ন এজ দ্য ফাদাৰ অফ আছামিজ প্ৰ'জ লিটাৰেচাৰ? অসমীয়া কথা সাহিত্যৰ জনক বা পিতৃ হিচাপে কাক জনা যায়? অপশ্যনসমূহ তলত দিয়া আছে। এ আছে অনিৰুদ্ধদেৱ, বি আছে মহাদেৱ, চি আছে ভট্টদেৱ এণ্ড ডি ডি আছে শংকৰদেৱ। ওপৰৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন কোনটো হ'ব? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি, অপশ্যন নম্বৰ চি ডি আছে ভট্টদেৱ। আৰু ভট্টদেৱ হৈছে অসমীয়া কথা সাহিত্যৰ জনক। তেওঁৰ দ্বাৰা কি কি লিখা হৈছিলে, তেওঁ কি কি
লিখিছিলে তেওঁ লিখিছিলে কথা ভাগৱত কথা গীতা আৰু ভক্তি ৰত্নাৱলী তেওঁক আৰু এটা নামেৰে জনা যায় সেই নামটো হৈছে ভাগৱত ভট্টদেৱ যিহেতু তেওঁ কথা ভাগৱত লিখিছিলে সেইকাৰণে তেওঁক কি বুলিও জনা যায় ভাগৱত ভট্টদেৱ বুলি জনা যায় নেক্সট চাইছোঁ কুৱেশ্যন নম্বৰ 70 লৈকে হুইচ ওৱান ইজ দ্য হাইয়েষ্ট পিক ইন আছাম অসমত থকা আটাইতকৈ ওখ শৃংগ ধৰিছে অসমৰ পাহাৰবিলাক দেখি আপোনালোকে নিশ্চয় জানে পাহাৰবিলাকৰ কথা তো সেই পাহাৰত থকা আটাইতকৈ ওখ শৃংগ ধৰিছে অপশ্যনৰ তলত দিয়া আছে লাইকে পিক বি দিয়া আছে পাটকাই পিক চি দিয়া আছে কান্দুলি পিক এণ্ড ডি দিয়া আছে নীলাচল পিক শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ লাইকে পিক আৰু এই লাইকে পিক ক'ত অৱস্থিত এই লাইকে পিকটো আছে বৰাইল পাহাৰত ইট ইজ ইন দ্য বৰাইল ৰেঞ্জ আৰু ইয়াৰ উচ্চতা কিমান ইয়াৰ উচ্চতা হৈছে 1959 মিটাৰ লাইকে পিকৰ উচ্চতা বা লাইকে শৃংগৰ উচ্চতা হৈছে 1959 মিটাৰ আপোনালোকে আৰু এটা কথা মনত ৰাখিব যে অসম হিমালয় বুলি যিটো হিমালয়ৰ অংশ আছে সেই অসম হিমালয়ত থকা আটাইতকৈ ওখ শৃংগটো হৈছে নামচা বাউৰা মনত ৰাখিব নেক্সট চাইছোঁ কুৱেশ্যন নম্বৰ 71 লৈকে হু ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্ট বা গুৱাহাটী হাইকোৰ্ট বা অসম হাইকোৰ্টৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিলে অপশ্যনৰ তলত দিয়া আছে CP সিনহা বি দিয়া আছে RF লজ চি দিয়া আছে SK ভূঞা এণ্ড ডি দিয়া আছে সৰজু প্ৰসাদ অপশ্যন নম্বৰ ভিতৰত শুদ্ধ অপশ্যনটো দেখিছে আপোনালোকে RF লজ হৈছে প্ৰথম অসমৰ মুখ্য ন্যায়াধীশ প্ৰথম অসমৰ যিটো হাইকোৰ্ট আছে সেই অসমৰ হাইকোৰ্টৰ প্ৰথম মুখ্য ন্যায়াধীশ আছিলে RF লজ আৰু এই অসমৰ হাইকোৰ্ট প্ৰথম স্থাপন কৰা হৈছিলে 5 এপ্ৰিল 1948 মানে স্বাধীনতাৰ এবছৰ পিছতেই নেক্সট চাইছোঁ কুৱেশ্যন নম্বৰ 72 লৈকে হু ইজ দ্য ফাৰ্ষ্ট এছামিজ টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট শৃংগ আৰোহণ কৰা প্ৰথম অসমীয়া কোন অপশ্যনসমূহ তলত দিয়া আছে এ আছে মনীষ ডেকা বি আছে বিদ্যুৎ বৰা চি আছে অভিনন্দন বৰা এণ্ড ডি আছে তৰুণ শইকীয়া ওপৰৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি তৰুণ শইকীয়াই প্ৰথম 18 মে 2013 চনত মাউণ্ট এভাৰেষ্ট শৃংগ আৰোহণ কৰিছিল আৰু তাৰ ঠিক 5 দিন পিছতেই অন 23 মে 2013ত মনীষ ডেকাই মাউণ্ট এভাৰেষ্ট শৃংগ আৰোহণ কৰিছিল নেক্সট চাইছোঁ কুৱেশ্যন নম্বৰ 73 লৈকে হু ইজ দ্য ফাৰ্ষ্ট এছামিজ ওমেন টু উইন এন ইণ্টাৰনেশ্যনেল গ'ল্ড মেডেল ইন স্পৰ্টছ আন্তঃৰাষ্ট্ৰীয় খেলত সোণৰ পদক অৰ্জন কৰা প্ৰথম অসমীয়া মহিলাজনীৰ নাম সুধিছে অপশ্যনসমূহ তলত দিয়া আছে এ আছে হিমা দাস বি আছে অংকুশিতা বড়ো চি আছে মনালিছা বৰুৱা মেহতা এণ্ড ডি আছে লাভলীনা বৰগোহাঁই গোটেইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি অংকুশিতা বড়োৱে প্ৰথম আন্তঃৰাষ্ট্ৰীয় খেলত মহিলাৰ হৈ সোণৰ পদক অৰ্জন কৰিছিল আৰু তেওঁ বক্সিং ইভেণ্টত অংশগ্ৰহণ কৰে আৰু লাভলীনা বৰগোহাঁই বৰ্তমান কি কৰিছে টকিঅ' অলিম্পিক 2020ত প্ৰথম অসমৰ মহিলা যিয়ে অলিম্পিকত অংশগ্ৰহণ কৰিছে কুৱেশ্যন নম্বৰ 74 দ্য ড্ৰাগছ কণ্ট্ৰলাৰ জেনেৰেল অফ ইণ্ডিয়া হেজ approved phase 2 and phase 3 clinical trial of which COVID vaccine in the age group of 2 to 18 years 2 পৰা 18 বছৰৰ বয়সৰ বাবে কোনটো কোভিড ভেকচিন কি কৰা হৈছে ক্লিনিকেল ট্ৰায়েল কৰা হৈছে ড্ৰাগছ কণ্ট্ৰল জেনেৰেল অফ ইণ্ডিয়াৰ দ্বাৰা তো অপশ্যনসমূহ তলত দিয়া আছে কোভাক্সিন বি আছে কোভিচিল্ড চি আছে স্পুটনিক 5 এণ্ড ডি আছে নান অফ দিছ তো গোটেইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ দিয়া আছে কোভাক্সিন আৰু এই কোভাক্সিন ভেকচিনটো COVID-19 বেমাৰৰ বা COVID-19 ৰোগৰ এগেইনষ্টত দিয়া হৈছে আৰু এই কোভাক্সিন ভেকচিনটো ভাৰতৰ নিজৰ উদ্যোগত উৎপাদন কৰিছে ভাৰত বায়োটেক বুলি যিটো ফাৰ্মা কোম্পানী আছে সেই ফাৰ্মা কোম্পানীটোৱে ICMR বা চমুক বা ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্চ নামৰ সংস্থাটোৰ দ্বাৰা উৎপাদন কৰা হৈছে নেক্সট ইছ্যু কুৱেশ্যন নম্বৰ 75 লৈকে ৰূপসী এয়াৰপোৰ্ট আছাম বিল্ড আণ্ডাৰ RCS উড়ান স্কিম হেড ষ্টাৰ্টেড ইটছ অপাৰেশ্যন ফ্ৰম হুইচ ইয়েৰ RCS উড়ান অভিযান বা RCS উড়ান আঁচনিৰ দ্বাৰা বনোৱা ৰূপসী এয়াৰপৰ্টে কেতিয়াৰ পৰা কাম আৰম্ভ কৰিব অপশ্যনৰ তলত দিয়া আছে 8 মে 2021 বি দিয়া আছে 12 জুন 2020 চি দিয়া আছে 18 আগষ্ট 2019 এণ্ড ডি দিয়া আছে 26 মে 2020 অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন নম্বৰ এ 8 মে 2021 8 মে 2021 চনৰ পৰা ৰূপসী এয়াৰপৰ্ট যি RCS উড়ান নামৰ আঁচনিৰ দ্বাৰা ৰূপসী এয়াৰপৰ্টটো প্ৰস্তুত কৰি উলিওৱা হৈছে আৰু সেই ৰূপসী এয়াৰপৰ্ট ধুবুৰীস্থিত ৰূপসী এয়াৰপৰ্টটোৱে 8 মে 2021 চনৰ পৰা তেওঁ বিমানবন্দৰৰ কামসমূহ আৰম্ভ কৰিব আপোনালোকে নিশ্চয় জানে বহু বছৰৰ পৰা ৰূপসী এয়াৰপৰ্টটোৱে বিমানবন্দৰৰ কাম কাজসমূহ একো কৰা হোৱা নাছিল Question number 76 which IIT institution has developed a smart window material for automatic climate control of buildings বিলাকৰ automatic climate controller কাৰণে কোনখন IIT এ এটা উইন্ডো ডেভেলপ কৰিছে স্মাৰ্ট উইন্ডো ডেভেলপ কৰিছে অপচন তলত দিয়া আছে IIT দিল্লী অপচন বি দিয়া আছে IIT বম্বে অপচন চি দিয়া আছে IIT গুৱাহাটী এণ্ড অপচন ডি দিয়া আছে IIT মাদ্ৰাছ
ওপৰৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি IIT গুৱাহাটী IIT গুৱাহাটী আপোনালোকে জানে IIT গুৱাহাটীখন উত্তৰ গুৱাহাটীত অৱস্থিত আৰু এই IIT গুৱাহাটীয়ে অটোমেটিক ক্লাইমেট কন্ট্ৰোল অফ বিল্ডিংছৰ ওপৰত কি কৰিছে স্মাৰ্ট উইণ্ডো ডেভেলপ কৰিছে নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 77 লৈকে হু এমং দ্য ফলোয়িং হেজ ওন দ্য সিলভাৰ মেডেল ইন দ্য 49 kg ওমেন্স ৱেইট লিফটিং কেটেগৰী এট টকিঅ' অলিম্পিক 2020 চনৰ টকিঅ' অলিম্পিকত 49 কেজিৰ যি ওমেন ৱেইট লিফটিং আছে মহিলাৰ ভাৰোত্তোলন আছে তাত সিলভাৰ মেডেল কোনে পাইছে বা ৰূপৰ পদক কোনে পাইছে অপশ্যনসমূহ তলত দিয়া আছে মেৰী কম মাভুলানা অপশ্যন চি দিয়া আছে পূজা ৰাণী অপশ্যন ডি দিয়া আছে মীৰাবাই চানু ওপৰৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি মীৰাবাই চানু এগৰাকী মণিপুৰৰ মহিলা আৰু তেওঁ কি কৰিছে মহিলাৰ 49 কেজিৰ যিটো ৱেইট লিফটিং আছে বা ভাৰোত্তোলন আছে তাত ৰূপৰ পদক লাভ কৰিছে নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 78 লৈকে আসাম টু ক্ৰিয়েট 9 এলিফেণ্ট কৰিডৰ্ছ ইন হুইচ অফ দ্য ফলোয়িং নেশ্যনেল পাৰ্ক কোনখন ৰাষ্ট্ৰীয় উদ্যানত অসমে 9টা হাতীৰ বাবে বন্যহস্তীৰ বাবে কৰিডৰ বনাইছে অপশ্যনসমূহ তলত দিয়া আছে এ আছে ৰাইমনা নেশ্যনেল পাৰ্ক বি আছে দিহিং পাটকাই নেশ্যনেল পাৰ্ক অপশ্যন চি দিয়া আছে নামেৰি নেশ্যনেল পাৰ্ক এণ্ড অপশ্যন ডি দিয়া আছে কাজিৰঙা নেশ্যনেল পাৰ্ক তো ওপৰৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি কাজিৰঙা নেশ্যনেল পাৰ্ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যহস্তীৰ বাবে অসম চৰকাৰে 9টাকৈ এলিফেণ্ট কৰিডৰ্ছ বনাই দিছে আৰু এই কাজিৰঙা নেশ্যনেল পাৰ্কখন 2006 চনত টাইগাৰ ৰিজাৰ্ভ বা ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰা হয় 1974 চনত ইয়াক নেশ্যনেল পাৰ্ক বা ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় আৰু ইন 1985 চনত কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ বা ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰা হয় নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 79 লৈকে হুইচ ইণ্ডিয়ান ষ্টেট ইজ ন'ন এজ অৰ্কিড ষ্টেট অফ ইণ্ডিয়া কপৌ ফুলৰ ৰাজ্য হিচাপে ভাৰতৰ কোনখন ৰাজ্যক জনা যায় অপশ্যনসমূহ তলত দিয়া আছে এ আছে অৰুণাচল প্ৰদেশ বি আছে উত্তৰাখণ্ড চি আছে আছাম এণ্ড ডি আছে মণিপুৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ অৰুণাচল প্ৰদেশ যাক আমি ছানৰাইজ বা সূৰ্য উঠা দেশ বুলিও কওঁ আৰু সেই সূৰ্য উঠা দেশখনকেই অৰ্কিড ষ্টেট বুলিও জনা যায় ভাৰতৰ অৰ্কিড ষ্টেট বুলি জনা যায় আৰু এই অৰুণাচল প্ৰদেশৰ ৰাজধানী হৈছে ইটানগৰ অৰুণাচল প্ৰদেশৰ ৰাজধানী আৰু অৰুণাচল প্ৰদেশখন হৈছে এখন পাহাৰীয়া ৰাজ্য আপোনালোকে জানে যে ভাৰতৰ পূব দিশত থকা ৰাজ্যখন হৈছে অৰুণাচল প্ৰদেশ নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 80 এণ্ড লাষ্ট কুৱেশ্যন লৈকে when মিজোৰাম became a separate state from আসাম অসমৰ পৰা কেতিয়া মিজোৰামখন এখন পৃথক ৰাজ্য হিচাপে ঘোষণা কৰা হয় অপশ্যনসমূহ তলত দিয়া আছে এ আছে ফেব্ৰুৱাৰী 1989 বি দিয়া আছে জুলাই 1987 চি দিয়া আছে ফেব্ৰুৱাৰী 1987 ডি দিয়া আছে নৱেম্বৰ 1989 অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি ফেব্ৰুৱাৰী 1987 1987 চনৰ ফেব্ৰুৱাৰী মাহত মিজোৰামক অসমৰ পৰা এখন সেপাৰেট বা পৃথক ৰাজ্য হিচাপে ঘোষণা কৰা হয় মিজোৰামখন আগতে অসমৰ লগতে লাগি আছিলে আৰু বৰ্তমান অসমৰ গাত লাগি থকা চুবুৰীয়া ৰাজ্য মিজোৰামখনৰ লগত অসমৰ সীমা বিবাদ বা বৰ্ডাৰ ডিসপিউট চলি আছে আশা কৰিছোঁ এই সকলোবিলাক সুস্থ হৈ উঠিব আমি সকলোবিলাক ভাই ভনীৰ দৰে থাকিম আৰু এই যিটো সীমা বিবাদ আছে এই সীমা বিবাদটো আৰু ভৱিষ্যতলৈকে যাতে নহওক তাৰ কামনা কৰিছোঁ আৰু এই মিজোৰামৰ যি ৰাজধানী সেই মিজোৰামৰ ৰাজধানী হৈছে আইজল আপোনালোকে নিশ্চয় জানে বন্ধুসকল আপোনালোকে এই ভিডিঅ'বোৰ চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু লগতে আহি থকা ভিডিঅ'বোৰ পাবলৈ আপোনালোকে এডুকেয়াৰ কম্পিটিটিভ চেনেলটি ছাবস্ক্ৰাইব কৰিব লগতে নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব থেংক ইউ